বিশ্বনাথ ঘাটৰ পৰা উমা তামনিলৈ যোৱা ৰোপৱেটোৰ আধাৰশিলা স্থাপন কৰিলো আৰু মই বিশ্বাস কৰো এবছৰৰ পৰা 18 মাহৰ ভিতৰত 60 কোটি টকা ব্যয়েৰে এই ৰোপৱেটোৰ নিৰ্মাণ কাৰ্য আমি সমাপন কৰিব পাৰিম অসমৰ ই এটা দ্বিতীয় ৰোপৱে হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ পিছত গুৱাহাটী উত্তৰ গুৱাহাটীৰ ৰোপৱেৰ লগতো মই জড়িত হৈ আছিলো আৰু এটা ৰোপৱে নিৰ্মাণৰ লগত জড়িত হ'বলৈ পাই সঁচাকৈয়ে মনত প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিলো মোৰ মনত এটা ডাঙৰ ইচ্ছা আছে খানাপাৰাৰ পৰা গুৱাহাটী বিমানবন্দৰলৈ আমি যদি ৰোপৱে এটা দি যাব পাৰো তেতিয়াহলে আমাৰ বহুত টকা পইচাৰ খৰচ বাছি যাব প্ৰদূষণ মুক্ত হ'ব তাৰো প্ৰাৰম্ভিক আলোচনা আমাৰ অভিযন্তাসকলৰ লগত বহি একেলগে আগবঢ়ালো কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা মা কামাখ্যা মন্দিৰলৈ যোৱা আন এটা ৰোপৱেৰ কাম-কাজো ইতিমধ্যে আমি হাতত লৈছো এনেকৈ এখন আমি লাহে লাহে আধুনিক আৰু বিকশিত অসমৰ দিশলৈ গতি কৰিছো